মোৰ ছোৱালী মোৰ নাতি নহয় এইটো তাৰ কি দেখিবলগীয়া অহা নাই নেকি ইয়াত তাৰ মাকৰ চক্ৰান্ততে এইটো আৰু দলালৰ চক্ৰান্তত এইটো কৰিবলৈ আছে এইটো তাৰ ছোৱালী আছে কি জনাব মই অসম চৰকাৰত মই এই আপোনালোকৰ চেনেলৰ নাম কি চেনেল কৈতে লাগে না মই নিউজৰ জৰিয়তে মই নিউজৰ জৰিয়তে মই এইটো ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ যে এই ল'ৰাটোক তাত পুতি থৈছে বা কবৰস্থ কৰিছে এইটো এটা নিউজ পাইছোঁ আমি বা এটা ভুৱা ইনফৰমেশ্যন তাৰ পৰা আহিছে নাজানো এইটো কিমান সঁচা কিমান মিছা যদি এনেকৈ হৈছে তেনেহ'লে পুলিচে এইটো ইনকুৱাৰী কৰক আৰু অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ যে শ্ৰদ্ধাঞ্জলি যিটো আঁচনি আছে এই আঁচনিৰ জৰিয়তে এই ল'ৰাটোৰ মৃতদেহ যিটো আছে এইটো ঘৰত উভতাই আনিব লাগে আৰু মা দেউতা ল'ৰাটোৰ মা আছে দেউতা আছে সৰু ছোৱালী এজনী আছে এখেতে চাবলৈ ওলাইছে যে মৃতদেহটো এবাৰ হ'লেও চাব গতিকে মই অসম চৰকাৰক তথা আমাৰ তামিলনাডু চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এইটো ভালকৈ এটা ইনকুৱাৰী কৰক আৰু যদি এনেকৈ ষড়যন্ত্ৰ কৰি পেলাই তেখেতে যদি এনেকৈ তাত পুতি থৈছে বা এইটো মাৰ্ডাৰ হয় বা এইটো কোনো এক্সিডেণ্টলি হয় তেনেহ'লে এইটো আমিতো নাজানো আমিতো দেখাও নাই যদি এনেকৈ হয় তেনেহ'লে ভাল এটা ইনকুৱাৰী কৰক ইনকুৱাৰী কৰি পেলাই যদি দোষী ওলায় তেনেহ'লে দোষীক শাস্তি দিব লাগে এইটো মা আৰু দেউতাকৰ আহ্বান তেখেতৰ আহ্বান লগতে আমাৰ ৰাইজৰো আহ্বান এইটো ঘটনাটো হৈছিলে তামিলনাডুত চাগে এই জেগাটো জোতাং বস্তি হয় বাপেকৰ নাম কি হয় সোনাফৰ আলী আৰু ল'ৰাজনৰ নাম আলী আহমদ হয় আচ্ছা তেওঁক মানে আপোনালোকৰ সন্দেহ যে তাতে তেওঁক মাৰ্ডাৰ কৰিছে মানে প্ৰথমতে নিউজটো পাইছিলোঁ মানে ইনফৰমেশ্যন এটা তাৰ পৰা পাইছিলোঁ যে ল'ৰাটো তাত মানে ঢুকালে এতিয়া কেনেকৈ ঢুকালে সেইটো নাজানো পিছত খবৰ পালোঁ যে এইটো এটা মানে এক্সিডেণ্ট হৈছে পিছত শুনিব পাৰিছোঁ যে এইটো মাৰ্ডাৰ হৈছে মানে ডেড বডিটো পঠোৱাৰ বিপৰীতে তেওঁলোকে মানে ষড়যন্ত্ৰ কৰি তাত কবৰস্থ কৰিছে এতিয়া আপোনালোকে চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব মই চৰকাৰক এইটো আহ্বান জনাওঁ যে আমাৰ অসম চৰকাৰক মই কৈ আছোঁ যদি এনেকৈ তাত মাৰ্ডাৰ হৈছে বা এক্সিডেণ্ট হৈছে নাজানো কিমান সঁচা কিমান মিছা যদি হৈছে তেনেহ'লে চৰকাৰে এইটো তদন্ত কৰক আৰু তদন্ত কৰি পেলাই যদি দোষী পায় তেনেহ'লে দোষীক শাস্তি দিয়ক আৰু এই যিটো ল'ৰা তাত মাৰা গৈছে যিটো ঢুকালে এই ল'ৰাটোক ইয়াত আমাৰ শ্ৰদ্ধাঞ্জলি আঁচনি যিটো আছে শ্ৰদ্ধাঞ্জলি যিটো আঁচনি এই আঁচনিৰ জৰিয়তে এই ল'ৰাটোক তাৰ পৰা ইয়াত আনিবলৈ আপোনালোকে এটা ব্যৱস্থা কৰি দিয়ক মই চৰকাৰৰ অসম চৰকাৰ তথা তামিলনাডু চৰকাৰকো কৈছোঁ এইটো ভালকৈ এটা ইনকুৱাৰী কৰক ধন্যবাদ মই যোৰাতে অনুৰোধ কৰিছোঁ মোৰ ডেড বডিটো লাগে আৰু সিহঁতে যে চক্ৰান্ত কৰিবলৈ মাৰিছে মই কি হৈছিলে ঘটনাটো কওকচোন ঘটনাটো হৈছে মই ল'ৰাটো কামত গৈছিল কোন জেগাত চেন্নাই গৈছিল কামত তাৰ পৰা দেওবাৰ দিন মই খবৰ পাইছোঁ ল'ৰাটো ডেড বডিৰ ফটো পাইছোঁ মই ল'ৰাটো ডেড বডি মৰি গ'ল বুলি খবৰ পাইছোঁ তাৰপিছত মই যোগাযোগ কৰিছোঁ সিহঁতৰ লগত মই আহিবলৈ চেষ্টা কৰি আছোঁ সিহঁতে আৰু কৈছে ৮০,০০০ টকা লৈ যাবলৈ এইবিলাক টকা যোগাৰ কৰি পেলাইতো মই যাব লাগিব সিহঁতক সময় দিয়া নাই এতিয়া পিছত মই SP-তো গৈছোঁ লংকা OC-তো গৈছোঁ তাৰপিছতো সিহঁতক মই কৈছোঁ বিনম্ৰ অনুৰোধ কৈছোঁ মোলৈ ডেড বডিটো ৰাখক মই এইটো আমালোক আহি আছোঁ গতিকে সিহঁতে ৰখা নাই পিছতে নিউজত পাইছোঁ এইটো সিহঁতে পুতি দিলে মানুহটো কি সন্দেহ হয় আপোনাৰ মোৰ সন্দেহ সিহঁতে এইটো চক্ৰান্ত কৰি মাৰি পেলাইছে নেকি এইটো তাৰ মাইকীটো আৰু দুইজন দলাল আছে ইয়াৰ লগত এজন সাদ্দাম হুছেইন এজন আৰু আকাশ আলী এজন এই এজন হ'ল নকুটিৰ আৰু এজন হ'ল নগাঁৱৰ এই দুইজনে বহুত ধমকি চমকি দিয়ে মই তাত গ'লে বোলে মোক কাটি পেলাব মাৰি পেলাব এনেকুৱা বুলি ধমকি দিয়ে মানে আপোনাৰ অনুমতি অবিহনে তেওঁলোকে কবৰস্থ কৰিছে আমাৰ অনুমতি ছাড়া সিহঁতে কবৰস্থ কৰিছে এতিয়া আপুনি ল'ৰাটোৰ ডেড বডি বিচাৰে মই আমাৰ ল'ৰাটোৰ ডেড বডি মই বিচাৰিম বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ মোৰ ডেড বডিটো লাগে কি নাম আছিলে ল'ৰাটোৰ নাম আছিলে আহমদ আলী